হাই মানৱতা। ৰাজপথত অৰ্ধনগ্ন কিশোৰীৰ চিৎকাৰ। কিশোৰীৰ বাবে ওলাই নাহিল কোনো লোক। মধ্যপ্ৰদেশৰ উজ্জয়িনৰ কাণ্ডই কঁপাইছে দেশ। পুনৰ ভাৰত ভূমিত সংঘটিত হ'ল মানৱতাক লজ্জানত কৰা আন এক ভয়ংকৰ ঘটনা। মধ্যপ্ৰদেশৰ উজ্জয়িনৰ বৰনগৰত এগৰাকী 12 বছৰীয়া কিশোৰীৰ সৈতে দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰে নৰপিশাচৰ দলে। কিন্তু ইমানতে ক্ষান্ত নাথাকিল দুৰ্বৃত্তৰ দল। অপকৰ্ম কৰি ৰাজপথত পেলাই থৈ গ'ল অসহায় কিশোৰীক। সহায় কৰিবলৈ ওলাই নাহিল কোনো লোক। ৰাজপথতেই অৰ্ধনগ্ন অৱস্থাত তেজেৰে লুতৰি পুতৰি হৈ সহায়ৰ বাবে কাতৰ আহ্বান জনালে ভুক্তভোগী কিশোৰীয়ে। ঘৰে ঘৰে সহায়ৰ বাবে কিশোৰীগৰাকীয়ে সহায়ৰ বাবে কাতৰ আহ্বান জনাইছিল যদিও কোনো ব্যক্তি ওলাই নাহিল কিশোৰীগৰাকীক সহায় কৰিবলৈ। কিন্তু কাৰো পৰা সহায় নাপাই ৰাজপথতে অচেতন হৈ পৰে কিশোৰীগৰাকী। এই শিহৰণকাৰী ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত। ঘটনাত জড়িত পাখণ্ডৰ দল এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈ আটাইকেইটা অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এগৰাকী পূজাৰীয়ে চিকিৎসালয়ত ভৰ্তি কৰোৱাই দুৰ্ভগীয়া কিশোৰীগৰাকীক। ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লগতে প্ৰশ্ন উত্থাপন হৈছে দেশত নাৰী বন্ধন বিধেয়কক লৈ সৰব চৰ্চা চলি থকাৰ সময়তে এগৰাকী 12 বছৰীয়া কিশোৰীৰ ৰাজপথতে এনে অৱস্থা কিয়? ঠিক মানৱতা, হাই মানৱতা। নিউজ ডেস্ক ৰিপোৰ্ট, ঢাকা ষ্টেডিয়াম।